উদ্ধৱৰ প্ৰশ্ন, প্ৰভু আপোনাৰ মুখ কেনেকে পাম, গতি কেনেকে পাম? তে ভগৱানে কৈছে তুমি ভকতি কৰিব লাগিব, কাৰণ ভকতি কৰন্তে আপুনি উপজয় জ্ঞান। আৰু ভকতি কৰিলে নিজেই জ্ঞান আহিব। এইটোতো তুমি জ্ঞানত কিয় লাগি আছা হে? আৰু কৰ্মৰ কথা কৈছো, বোলে কৰ্ম মানুহে কৰিছে, বোলে যাগ যজ্ঞ পূজা পাতল, এইবিলাক কৰ্ম। সেইকাৰণে ভগৱন্তৰ ভক্তি কৰিবৰ কাৰণে, এই ভগৱন্তক লাভ কৰিবৰ কাৰণে তিনিটা ৰাস্তা দিছে। এটা বাইপাছ ৰাস্তা, এটা গাঁৱলীয়া ৰাস্তা, আৰু এটা হাইৱে ৰাস্তা। যাৰ যেনেকৈ মন। এতিয়া কৰ্মকাণ্ড যিসকল ব্যক্তি আছে, যাগ যজ্ঞ পূজা আৰু পাতল কৰি আছে দেই, অকণমান কৈছো, বেয়া নাপাব আপোনালোক। এতিয়া সেইটো ভুল নেকি? বোলে সেইটো ভুল নহয়। যাগ যজ্ঞ পূজা পাতল কৰিবই লাগিব। বোলে কৰিবই লাগিব, বোলে হয়, কৰিবই লাগিব। এতিয়া তাঁতী বাপে কি ব্যাখ্যা কৰিছে ৰে? বোলে ভাগৱতৰ আসনত বহি যাগ যজ্ঞ পূজা পাতল কৰিব কৈছে। বোলে হয়, য'ত বোলে আন্ধাৰ থাকে তাত পোহৰ নাথাকে, হয়নে বাৰু? আৰু য'ত পোহৰ থাকে তাত আন্ধাৰ নাথাকে। আজি যদি এই গাঁওখনত যদি ভাগৱত ধৰ্মটো নাথাকিলেহেঁতেন, তেতিয়া কি কৰিব? বোলে যাগ যজ্ঞ পূজা পাতলেতো কৰিব লাগিব। ও হৰি, তাৰ বাহিৰেতো উপায় নাই। আৰু আজি আপোনালোক ভাগৱত ধৰ্ম যেতিয়া লৈ ল'লে, ভগৱন্তৰ একমাত্ৰ ভকতি কৰিছে, ইয়াততো বোলে পোহৰ আহি গ'ল, বোলে আন্ধাৰ নকৰিলে হয়, যাগ যজ্ঞ পূজা পাতলে ইয়াত একো দৰকাৰ নাই বুলি কৈছে। সেইকাৰণে জ্ঞানীসকলে ভাগৱত ধৰ্মত যিসকল প্ৰৱৰ্তন কৰে, সেইসকলে যাগ যজ্ঞ পূজা পাতল কৰিও লাভ নাই। ভগৱন্তই কৈছে সেইটোতো ৰাস্তা, ভগৱন্তক পোৱাৰেই ৰাস্তা। যেনেকে সেই ৰাস্তাটো হৈছে চহৰীয়া ৰাস্তা, টাউনীয়া ৰাস্তা। এতিয়া আমিতো কাকো বাধা দিব নোৱাৰি, হয়নে বাৰু? যে তুমি এইটো ৰাস্তা কিয় লৈছা বুলি। কোনোবা বোলে এই স্থানলৈ, সীমান্তৱৰ্তী স্থানলৈ আহিবৰ কাৰণে কোনোবা বোলে টাউনীয়া ৰাস্তাটো ল'ব পাৰে। ইফালে টাউন আছে নহয়, কি টাউন? বৰহোলা টাউন, হয়নে বাৰু? তেওঁ আহিব পাৰে, কিন্তু সেই ৰাস্তাত আহিবলৈ যাওঁতে তেওঁৰ অসুবিধা হ'ব। বোলে কি অসুবিধা? জাম জোঁট লাগি যাব, 2 ঘণ্টা লাগি যাব পাৰে, 3 ঘণ্টা লাগি যাব পাৰে। তেল শেষ হৈ গ'লে আকৌ ভাবিব, এই আৰু কি তেল চেল শেষ হৈ গ'ল, নাই ঘৰলৈ যাওঁ বুলি উভতিও যাব পাৰে। সেই ৰাস্তাত তেওঁ নাযাব পাৰে। সেইকাৰণে কৰ্মপথ দুস্তৰ বুলি কৈছে। তাতো ঈশ্বৰক লাভ কৰিব পাৰি, বোলে কিমান যুগ লাগিব কোনো হিচাপ নাই, বুজি পাইছেনে? কাৰণ কৰ্মৰ নিষ্ঠা হ'ব লাগিব। যেনেকে প্ৰাচীন বহিৰী ৰজাই কৰ্মকাণ্ডত নিষ্ঠা আছিল, তেওঁ ঈশ্বৰকে লাভ কৰিবৰ কাৰণে যজ্ঞ কৰিছিল আৰু পশু বলি দিছিল। নাৰদে তাক জ্ঞান দি দিলে, ভক্তি মাৰ্গ লৈ কিনে তেওঁ আকৌ বৈকুণ্ঠ গুচি গ'ল। তেওঁৰ নিষ্ঠা আছিল। ঠিক সেই কৰ্ম মাৰ্গতো ঈশ্বৰকে লাভ কৰিব পাৰে, কাৰণ সেইটো বেদত লিখা আছে। 1 লাখ শ্লোক বেদৰ আছে, তাৰে কৰ্মকাণ্ডৰ 80,000 শ্লোক কৰ্মকাণ্ডৰেই কথা কৈছে, হয়নে বাৰু? গতিকে এই কাৰণে এই বেদৰ যিটো ৰহস্য ভক্তিটো গুৰুজনাই আমাক দিছে। তাৰমানে এইটো বাইপাছ ৰাস্তা, একেবাৰে সহজ ৰাস্তা, একেবাৰে সুলভ ৰাস্তা। এতিয়া আমি এই ভকতি মাৰ্গত নথকাৰ আগতে আপুনি মইতো কৰ্ম মাৰ্গতে আছিলোঁ, ঔ হৰি, হয়নে বাৰু? তাৰপিছত জ্ঞান মাৰ্গটো হৈছে গাঁৱলীয়া ৰাস্তা। বোলে কোনোবা যদি বোলে গাঁৱলীয়া ৰাস্তাটো আহিব পাৰে, তাকোতো বাধা কৰিব নোৱাৰি যে নাই মই গাঁৱলীয়া ৰাস্তাৰে যাম। জ্ঞান মাৰ্গত অষ্টাংগ যোগ আছে, ধ্যান ধাৰণা সমাধি এনেকুৱাবিলাক বস্তু আছে। ভগৱন্তই কৈছে সেই গাঁৱলীয়া ৰাস্তাত, সেই জ্ঞান পথত মোক জানিবহে পাৰিব, মোক জানি পাব যে মই ঈশ্বৰ বুলি, ব্ৰহ্মক জানি পাব মই ব্ৰহ্ম বুলি, কিন্তু তেওঁ মোক লাভ কৰিব নোৱাৰে। বোলে লাভ কৰাৰ একমাত্ৰ উপায়টো উদ্ধৱক কৈছে, বোলে ভকতি মাৰ্গ, ভক্তিতেহে তুমি মোক লাভ কৰিব পাৰিবা। সেইকাৰণে স্পেচিয়েল ৰাস্তাটো দেখুৱাই দিলে, বোলে বাইপাছত ডাইৰেক্ট আহি কিনে তুমি ডাইৰেক্ট আপোনাৰ সীমান্তৱৰ্তী সোমাই যাব পাৰিবা, হয়নে বাৰু প্ৰভু? সেইকাৰণে বাপাই সমস্ত এই পথটো দেখুৱাইছে আমাক, যে নাহিকে উত্তম গতি ভকতি তপৰে, নিষ্ঠে কহু ভকতিতে মুক বৈশ্য কৰে। এতিয়া ভকতি কি? চাহ ভক্তি প্ৰেম ৰূপ। তাৰমানে ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম, সপ্ৰেম ভক্তি, হয়নে বাৰু? নাৰদস্তু তদৰ পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুলতে।
ভগৱন্তক পাবৰ কাৰণে আমাৰ হৃদয়টো যেতিয়া ব্যাকুল হৈ থাকে তাকে ভক্তি বুলি কৈছে শাস্ত্ৰই দেই। নাৰদ ভক্তি হতে নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুলতে। নাৰদে সূত্ৰত নাৰদে নিজেই কৈছে যে ভগৱন্তক সকলো বস্তু অৰ্পণ কৰাৰ পিছত পুত্ৰ পৰিবাৰ ধন টকা পইচা মনেৰে অৰ্পণ কৰিব লাগিব দেই। এতিয়া বসুদেৱো মনেৰেহে অৰ্পণ কৰিছিলে। 1 লাখ গাই বোলে হেৰি কংস কাৰাগাৰত থাকোঁতে ভগৱন্ত জন্ম হোৱাৰ লগে লগে মনেৰে 1 লাখ গাই দান দিছে, হয়নে বাৰু? গতিকে আপুনি মই সেই মনেৰে প্ৰভু ভগৱন্তক পুত্ৰ পৰিবাৰ ধন টকা পইচা অৰ্পণ কৰিব লাগে। যতে সুকৃতি মানে যিমান সুকৃতিবিলাক আছে সকলো ভগৱন্তক অৰ্পণ কৰিব লাগে। সেইকাৰণে কৈছে মোৰ নিজৰ বস্তু বুলি নাভাবিব কেতিয়াও। ভকতে নিজৰ বুলি নাভাবে কেতিয়াও দেই। মম পুত্ৰ মম ভাইজা, অকল মম মম মোৰ বুলি নাভাবে, চব বস্তু ভগৱানৰ বুলি ভাবে। সেইকাৰণে মমটোৰ আগফালে নটো লগাই দিয়ে, নমো নমো নম নম, হয়নে বাৰু? সেই প্ৰভু ন মম, মোৰ নহয় প্ৰভু, চব আপোনাৰ হয়। এতিয়া আপুনি ৰাতিপুৱা গধূলি যেতিয়া সেৱা কৰে, গুৰু ঘৰত আসন পাৰি যেতিয়া সেৱা কৰে, স্তুতি কৰে, প্ৰাৰ্থনা কৰে, তেতিয়া ভগৱন্তক সেই প্ৰাৰ্থনাৰ মাধ্যমেদি এটাই কথা জনাব লাগিব, প্ৰভু ধন টকা পইচা ঐশ্বৰ্য বিভূতি সকলোখিনি আপোনাকে অৰ্পণ কৰিছোঁ। আজিৰ পৰা মোৰ একো নাই বা প্ৰভু আপুনিয়ে মোৰ, এই দেহাটোও মোৰ। যেতিয়া শৰণ লৈছিলোঁ তেতিয়া দেহাটোও ভগৱানক অৰ্পণ কৰিলোঁ, হয়নে? কাই বাক্য মন ভগৱন্তৰ ওচৰত অৰ্পণ হৈ গ'ল। আৰু যেতিয়াই ভগৱন্তক অৰ্পণ কৰি দিলোঁ তাৰপিছত মোৰ বুলি ভাবি থাকিলে কিন্তু ভগৱানে বেয়া পাব। যেনেকৈ এজন গৃহস্থই গৰু এজনী দেই, এজন গৃহস্থই গৰু এজনী, নিজৰ গৰু এজনী যদি কোনোবা গ্ৰাহকক যদি বিক্ৰী কৰি দিয়ে, বিক্ৰী কৰি দিয়াৰ পিছত কেনেবাকৈ যদি সেই গৰুজনী গ্ৰাহকৰ গোহালিৰ পৰা ৰছী এৰাই আকৌ আপোনাৰ গৃহলৈ ঘূৰি আহে, হয়নে বাৰু? গৃহস্থৰ ঘৰলৈ ঘূৰি আহে, আপুনি যদি মোৰ গৰু বুলি বান্ধি ৰাখি দিব, তেতিয়া সেই গ্ৰাহকজনে আপোনাক কি কৰিব? বোলে জেলত দি দিব, মাৰপিট কৰিব, যে তইতো বিকি দিছিলি গৰুটো মোক। বুজি পাইছেনে কথা? বিকি দিয়াৰ পিছত আকৌ তোৰ বুলি কৈ থাকিলে কেনেকৈ হ'ব? ঠিক ভগৱন্তৰ ওচৰত আমি যেতিয়া দেহাটো বিকি দিলোঁ, মনটো বিক্ৰী কৰি দিলোঁ, আজিৰ পৰা মোৰ এই দেহাটো মোৰ নিজৰ নহয় প্ৰভু, আজিৰ পৰা মনটো তোমাকে অৰ্পণ কৰিছোঁ। সেইকাৰণে ভগৱন্তক শকুনিয়ে প্ৰাৰ্থনা কৰিছে, হে কৃষ্ণ তজ, সকলোৱে গাব, হে কৃষ্ণ তজ পাদ পদ্ম, ও পঞ্জর ভিতরে অমূর মন, এ রাজহংস পক্ষী থাকুক প্রভু হর, এরম প্রাণ পয়ানর এ কফবাত পিত, হিরম কণ্ঠ নিরুধনে স্মরণ কথা, রাম কণ্ঠ নিরুধনে। গতিকে এই মনটো ঈশ্বৰৰ কৃষ্ণত আমি আগতীয়াকৈ বিক্ৰী কৰিছোঁ। বোলে কেনেকৈ বিক্ৰী কৰিলোঁ? ভগৱন্তক কৈছোঁ, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা, যেনি তেনি উৰি যাব বিচাৰে প্ৰভু। এটা কাম কৰক প্ৰভু। বোলে কি কাম? বোলে কামটো এটাই কৰক, যে এই ৰাজহাঁহৰ নিচিনা মোৰ মনটো তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। ভগৱানে কৈছে, কিয় বন্দী কৰিম? বোলে কিয় তোমাৰ মনটো মই বন্দী কৰিম? বিনে বেদে কিছু আনন বখানে, কৃষ্ণ সমস্ত বেদৰ তত্র অৰ্থ এহি মানে। মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি,
পাছে জানি লন্ত বেদ হবে সপ্ত ঋষি ইৰাম তাত পাছে পাইলে হুৰা হুৰহিত নাগ অনন্তৰে বেদক মনুষ্যে পাইলে লাগ যাৰ যেন মতি কৰি বেদক বাইখান নিজ অৰ্থ ভকতিত তেজি বুজৈ আন কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে কৃষ্ণ কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহু বোলে বেদে কবৈ জ্ঞানতেহে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৃষ্ণ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লবৈ কতো পাখণ্ডৰ মতি যাই মোক নপাই অধম অধোগতি নচাৰৈ কৰ্মিক হুকে দুখে ৰাতি দিনে কৃষ্ণ জ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে বিৰাম আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সম্প্ৰতয়ামাৰ ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নতো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত হে পায়া মোক মনত সন্তোষয়া খৰিখ ভকতৰ সখী সুখ ময় দখো দিখ ইৰাম জানি মোক ভকত কলো দেখৈ মিছা কৃষ্ণ ইন্দ্ৰ ব্ৰহ্মা পদ কোন কৰৈ মনে ইচ্ছা মুকুতি পৰম পদ তাতো এৰি দাই মই বিনে ভকতৰ প্ৰিয়য়ান নাই ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখাইতো কায়া বিৰাম অধিক সবাতে তুমি প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদয় উদ্ধৱ হিৰাম মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান ময়ো ভকতত পৰে নজানো আন ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ সুৰু পাছে পাছে ৰাম মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি কৃষ্ণ
সামান্য ভকতোতৰে শুনামতি নিৰাম লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুবয় মূৰ ভগত ককয়ে দুখে ইৰাম সামৰ্থ ভকতি আতি একোৱে নচাৱে ভকতক পালয় পুত্ৰক যে নমাৱে ভকতিৰ মহত্ব ভকতিৰ মহিমা কহিয়া ন পাউহিমা ভকতিৰ শুনা সখী আশ্ৰয় মহিমা কৃষ্ণ কৃপালু বাপাই সমস্ত আমি বহুত দূৰলৈ যাবও লাগিব আপোনালোকক কৈও আছোঁ তাৰ মাজতে আমাক কৈছে উদ্ধৱৰ এটা প্ৰশ্ন এটা সংশয় উদ্ধৱে কৈছে জ্ঞান কৰ্ম আৰু ভকতি কৈছে হে প্ৰাণ বন্ধু মোক কহিও বুজাই মোক বুজাই কিনি কোৱা ঋষি সমস্তৰ কিয় একমতি নাই ঋষিসকলৰ কিয় একমত নহয় একমতি নহয় কেহু বোলে কৰ্মে গতি কেহু বোলে জ্ঞান কোনোবাই কৈছে কৰ্ম কৰিব লাগিব যাগ যজ্ঞ পূজা পাতলক কৰ্মকাণ্ড বুলি কৈছে বা কৰ্ম আৰু কোনোবাই কৈছে জ্ঞানৰ যোগেদি ঈশ্বৰক লাভ কৰিব পৰা যায় আকৌ তুমি কৈছা বোলে ভকতি কৰিব লাগিব শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি ভগৱন্তক লাভ কৰিব পাৰি গতিকে আমাৰ অকণমান উগুল থুগুল হ'ল তুমি সত্যতা কি ভালকৈ মোক কোৱা তেতিয়া ভগৱন্ত কৈছে একে বেদ বাক্য কিয় ভৈলা মতি বেদ হয়নে বাৰু মানে এটা পথাৰত গছ এজোপা আছে ইজনে চাইছে তাৰ ফালৰ পৰাও পোনে দেখিছে ইজনে চাইছে বোলে তাৰ ফালৰ পৰা পোনে দেখিছে হয়নে বাৰু তো আমাৰ তেনেকুৱা মতিভ্ৰম হৈ আছে মই চাইছোঁ গছজোপা মোৰ ফালৰ পৰা পোনে দেখিছোঁ আকৌ ইজনে চাইছে তাৰ ফালৰ পৰা গছজোপা পোন দেখিছে গতিকে এই খেলি মেলিটো হৈ আছে মানে বেদৰ তো বেদটো এখনেই বেদততো এটাই কথা থাকিব লাগিব ভকতি কৰাৰ কথাই থাকিব লাগিছিলে গতিকে এই ভকতি কথাটো নাই তেতিয়া ভগৱন্তই কৈছে কিংকৰ কেশৱ হে ৰাম একে বেদ বাক্য কিয় ভৈল মতি ভেদ কিংকৰৰ কেশৱ সংশয় কৰা চেদ অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান পাৰিছে দাতা তুমি বিনে নাহি আন তুমি সৰ্বজান তুমি পৰমাত্মা তুমি অনাদি তুমি ঈশ্বৰ গতিকে তুমি আজি মোৰ এই ভ্ৰমটো দূৰ কৰা অবিদ্যাটো দূৰ কৰা তাৰমানে অবিদ্যা দূৰ হ'লেহে বিদ্যা লাভ হয় বুজি পাইছে অবিদ্যা মানে অজ্ঞান হয়নে বাৰু সেইকাৰণে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপায় তাংক জানা অবিদ্যা অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক সাক্ষাৎ তো অবিদ্যাবিলাক আছে সেইকাৰণে আমি হৃদয়তে ভগৱন্তক উপলব্ধি কৰিব পৰা নাই উপলব্ধিৰ নিচিনা সংস্কাৰ নাই বুজি পাইছেনে আমাৰ উপলব্ধি আজিলৈকে হোৱা নাই যে আমাৰ হৃদয়ত ভগৱান আছে বুলি হৰি হয় নে সেইকাৰণে আমিতো ক'ত যাওঁ ক'ত বা ভগৱান 100% আছে ক'ত বোলে মৃত্যুঞ্জয় মন্দিৰ তাত ভগৱান 100% আছে তাতে শৰাইখন দিব লাগিব কিন্তু আমাৰ হৃদয়ততো আমি কোনোদিন বিচাৰি নাপালোঁ বেদস্তুতিত কৈছে হৃদয়ত আছা তুমি তোমাক নপাবে স্বামী ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আশয় মণি তাকো বিস্মৰীয়া মানি নজানি বিচাৰে বাহিৰত বোলে ভগৱন্ত বোলে হৃদয়ত আছে হয়নে বাৰু হৃদয়ত সেই পৰমাত্মা দৰ্শন নাপায় তেওঁ যেনেকে কণ্ঠত মণিটোৰ আছেই মণিটো কণ্ঠত পিন্ধিয়ে আছে হেৰাই গ'ল বুলি বিচনা তলত ঝাৰু মাৰি আছে হয়নে বাৰু বিচনা তলতে পৰিল নে কি গডৰেজৰ ভিতৰত সোমাই গৈছে নেকি
বোলে মণিটোতো লাগি আছে কণ্ঠতে, তো ঠিক আমাৰ তেনেকুৱা এটা অৱস্থা হৈ আছে বিকিবা, বুজিছেনে? গতিকে এই যে যিটো অৱস্থা দূৰ কৰিবৰ কাৰণে কি কৰিব লাগিব? ভগৱন্তক সুদৃঢ়ভাৱে ভকতি কৰিলে আত্মাতে ঈশ্বৰক আমি দৰ্শন পাব পাৰোঁ। সেইকাৰণে গুৰুজনাই কৈছে, দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি, আমি যত্ন কৰি লৈও একো শৰণ সাক্ষাৎ। এই যেতিয়া শৰণটো আপোনাৰ শুদ্ধ হ'ব, তেতিয়া কৈছে মানে সেই পৰমাত্মা ভগৱন্তক দৰ্শন। দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি লৈও একো শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পায় নলাগে দূৰক যায়। কাৰোবাৰ ইচ্ছা আছে, তেওঁ শৰণ ল'ব, শুদ্ধভাৱে ভগৱানৰ ভক্তি কৰিব। কাৰোবাৰ ইচ্ছা নাথাকিবও পাৰে, নলাগে দূৰক যাইবে আশা হৰি হবাৰো হিয়াত। গতিকে হিয়াৰ ভগৱন্তক আপুনি মই উপলব্ধি কৰিম। কেনেকে কৰিম? তাতে ভৈলা বিদিত, হয়নে? জীৱৰ তাৰুণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। তোমাৰ গুণৰ মহিমা দেখিয়ায়ে আন যত কাম দূৰতে তেজিয়া থৈলো। হয়নে বাৰু? সহজ কৃপালু গুণক প্ৰকাশী ধৰিয়া চাহৰি ভকত বৎসল নাম। ধেনু যে এটা অপৰাধ হয়। বহুত মানুহে দুৰ্গা পূজাত নাগৰা নাম কৰিছে, দিহা নাম কৰিছে। আরে দিহা নাম নাগৰা নাম লক্ষ্মীৰ জেগাত লক্ষ্মীৰ তুমি স্তুতি কৰা, হয় নাই বাৰু? তুমি ভগৱানৰ ৰাম কৃষ্ণ বুলি কৈ থাকিলে ভগৱানেও বেয়া পালে, লক্ষ্মীও বেয়া পালে। কি ৰকম মানুহ ৰে? বোলে মোৰ নাম, মোৰ পূজা হৈছে, মোৰ নাম নাগায়, তেওঁ কি কৰিছে? ভগৱানৰ নাম গাই আছে। তো ভগৱানে কৈছে যে তুমি যদি লক্ষ্মী পূজা কৰিছা, দুৰ্গাৰ পূজা কৰিছা, দুৰ্গাৰ স্তুতি গোৱা, হয় না বাৰু? দুৰ্গাৰ বহুত স্তুতি আছে ন, দুৰ্গাৰ স্তুতি কৰা, কিন্তু তাত হৰিৰ নাম ভগৱন্তৰ নাম ল'ব নালাগে। বোলে বিশ্বকৰ্মা পূজা কৰিছে, তাতো বোলে নাম গাইছো হৰে কৃষ্ণ হৰে ৰাম, হয় না বাৰু? আমি গাইছো ন ৰাম নাম, সেইটো কিন্তু অপৰাধ। তাত বিশ্বকৰ্মা স্তুতি কৰিবা, বিশ্বকৰ্মাৰ পাঠ আছে ন, তাত হৰিৰ নামটো যোগ কৰিব নাপায়। কিয় নাপায়? ভাগৱতত আছে, বোলে আগ দেৱ পুজি যিটো পাছে লইলা হৰিৰ নাম, হয় না বাৰু? আগ দেৱ পুজি পাছে লইলা হৰিৰ নাম, হিয়ালৰ ৰাও ইটো জানিবা নিশ্চয়। সেইটো বোলে নাম নহল, বোলে কি? হিয়ালৰ ৰাও, হাউ হাউ কৰি থকা হয়। গতিকে এই তেনেকুৱা নাম বস্তু হৈছে সুপ্ৰিম সোল। নাম কি বস্তু? সুপ্ৰিম সোল। ভগৱন্ত কৈছে, যেই নাম সেই হৰি ভজানিষ্ঠ কৰি আপোন নামৰ সং নচাৰন্ত হৰি। মোৰ নামতকে পৃথিৱীত আৰু একো বস্তু নাই। ভগৱন্ত কৈছে নিজেই যে মই নামৰ দ্বাৰাই গোটেই স্থিতি অন্ত কৰোঁ বোলে। আৰু নাম আৰু মোৰ মাজত একো পাৰ্থক্য নাই। ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পৰাৎ পৰমম এত চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্ৰহ। এই নাম আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। ভগৱন্তৰ আজি এই জন্ম লীলাবিলাক আমি শুনিছোঁ, পঢ়িছোঁ, ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই। এই যে জন্ম লীলাবিলাক আমি শুনিছোঁ, এইখিনি ভগৱন্তৰে গুণনাম, এইবিলাক ভগৱন্তৰ স্বৰূপ বুলি কৈছে। বুজি পাইছেনে? গতিকে বাপাই সমস্ত, সেইকাৰণে বেদৰ যিটো ৰহস্য ভগৱন্ত নিজেই কৈছে। কি বুলি কৈছে? ইয়ালৈকে আমি অকণমান ব্যাখ্যা কৰিম আৰু আমি পাঠভাগি সামৰিম। ভগৱানে নিজেই কৈছে, মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকতয়ে কান্ত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাত মই উধাৰিয়ানি। বেদে যেন কৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেখি। কেৱলে আমাত মাত্ৰ লৈবেক শৰণ, শুইবে কৰ্ম ফল তেজি তেবেহে প্ৰখন। ভগৱানে ক'লে এইবিলাক বেদৰ কাৰবাৰত তুমি ফচি থাকিব নালাগে। বেদৰ ফুলজৰি কথাত তুমি ভুল যাব নালাগে। এইবোৰ ফুলজৰি কথা, হয় না? বেদত ঢেৰ কথা আছে, এনেকুৱা এনেকুৱা কথা আছে, যাগ যজ্ঞ পূজা পাতলৰ কথা আছে। ধনং দেহি পুত্ৰং দেহি,
এইবিলাক কামনাৰ কথা আছে। গতিকে এইবিলাক ফুলজৰিৰ কথা তুমি ভুল নগৈ একমাত্ৰ তুমি মোৰ আশ্ৰয় লোৱা, শৰণ লোৱা, তেতিয়া তোমাৰ এই কৰ্মফলৰ পৰা তুমি নিস্তাৰ পাবা। সেইকাৰণে জীৱাত্মাই এই বেদৰ ভুলজৰি বাক্যত ভুল গৈ কিনি ভগৱন্তক পিঠি দি থাকে। ভগৱন্তই কৈছে যে যেতিয়ালৈকে জীৱাত্মা মোৰ আশ্ৰয় নলয় তেতিয়ালৈকে তেওঁ মুক্তি নাপাব আৰু কামনাৰ বলি হয়। কামে স্ত্ৰী স্ত্ৰী হৃতা জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, আৰু কামনাৰ ফলত বহিভূত হয় হিতাহিত জ্ঞান হেৰুৱাই অন্য দেৱ দেৱীক পূজা কৰিয়ে থাকিব দেই। তাৰপিছত কৈছে ভগৱানে, মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। গতিকে মই বিনে, মোৰ বাহিৰে বেদে আৰু বেলেগ কথা কোৱা নাই, ময়েই বেদৰ মূল বস্তু, হয়নে বাৰু? আৰু অৰ্জুনক কৈছে মত পৰাতৰম নাইন কিঞ্চিদ অস্তি ধনঞ্জয়। কৃষ্ণ, ইয়াতে আমি এতিয়া দোহাৰি দিছোঁ, সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ হে ৰাম, চাৰিও বেদৰ মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। ৰাম মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰি কি, ৰাম পাছে জানিলন্ত বেদ হবে সপ্তঋষি, ৰাম তাতো পাছে পাইলে ঘুৰা ঘুৰহি ধনা গৌ, অনন্তৰে বেদক মনুষ্যে পাইলে লাগ, ৰাম ৰাম যাৰ যেন মতি কৰি বেদক বাইখান, নিজ অৰ্থ ভকতিক তেজি বুজয়ান, ৰাম কেহু বোলৈ বেদে কৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰা দেৱ পূজা তীৰ্থ স্নানে, ৰাম কেহু বোলে বেদে কৈ জ্ঞানে তোহে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি, ৰাম কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ, ৰাম তাকো এৰি লবই কটু পাখণ্ডৰ মতি, যাই মোট নাপায়া অধম অধুগতি, ৰাম নচাৰৈ কৰ্মিক সুখ হৰি ৰাম 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 হৰি ৰাম রাম রাম কৃষ্ণ জয় রাম জয় রাম জয় নারায়ণ জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত জয় জগৎগুরু শ্রীমন্ত কৃষ্ণ ও হরি ও রাম কৃষ্ণ অপরাধ বিনাশন তজু নাম নারায়ণ জানি নামে পক্ষী